এজনী ছোৱালীয়ে বছৰ ল'ৰাৰ লগত প্ৰেমত পৰিলে আৰু দুয়োজনে মিলি পেলাই বছক ফচুৱাৰ প্লেন কৰিলে। কিন্তু বস্তুবোৰ যিমান চিম্পল যেন লাগিছিলে সিমান চিম্পল নাছিলে আৰু তাত বিভিন্ন ৰহস্য সোমাই আছিলে। হেল্ল' ফ্ৰেণ্ড, আজি মই স্পাইডাৰ্ছ ৱেবছ নামৰ এটা 2002 হলিউড থ্ৰিলাৰ মুভি এক্সপ্লেইন কৰিম। ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শেষলৈকে চাব, কাৰণ এইখন খুব ধুনীয়া টুইষ্টেড থ্ৰিলাৰ মুভি ষ্টাৰ্ট হয় আৰু আমি আমাৰ মেইন কেৰেক্টাৰ লৰেনক দেখা পাওঁ। তেখেত এটা কোম্পানীৰ এনালিষ্ট আছিলে আৰু বিভিন্ন কোম্পানীৰ পজিশ্যনছ আৰু ষ্টকছৰ বিষয়ে তেখেতে জানিছিলে। আজি ৰাতিও এটা ব্ৰকাৰৰ লগত কাম কৰা কথা, এটা কোম্পানী লছ হ'ব লগা আছিলে আৰু সেই বিষয়ে ডিছকাশ্যন আছিলে। ৰাতিৰ সংগী হিচাপে আজি লৰেনৰ লগত কোনোবা আছিলে আৰু লৰেন পিছত তাৰ লগত ইণ্টিমেট হৈ যায়, কিন্তু ৰাতিপুৱা হোৱাৰ লগে লগে তাক ঘৰৰ পৰা উলিয়াই দিয়ে। কামত যোৱাৰ আগতে লৰেনে মেনিক লগ কৰে। মেনি লৰেনৰ দেউতাকৰ বন্ধু আছিল আৰু তেখেত আগতে পুলিচত আছিলে, কিন্তু এতিয়া ডিটেক্টিভৰ কাম কৰে। লৰেনে তেখেতক কিছু ডিটেইলছ দিছিলে, কিছু মানুহৰ ইনফৰমেশ্যন ওলাবৰ কাৰণে তেখেতক একচুৱেলি এই কামটো দিয়া হৈছিলে। আজিৰ মিটিঙত লৰেনে কিছু এনেকুৱা কথা কৈছিলে যিটো কথা কোৱাৰ কাৰণে বছে তেখেতক ভাল পোৱা নাছিলে। তেখেতে এটা পুৰণি কোম্পানীৰ গোটেইবোৰ ষ্টক চেল কৰি দিবলৈ কৈছিলে, যাৰ ফলত বছে খুব খং কৰিছিলে। লগতে বছে লৰেনক খুব ঠাট্টা মস্কৰা কৰে আৰু তেখেতক এই ঘটীয়া এডভাইচটো দিয়াৰ কাৰণে গালি দিয়ে। তাৰপিছতে তেখেতৰ মেনেজাৰে খুব খং কৰি পেলাই লৰেনক চাকৰিৰ পৰাই ওলাই দিয়ে। আজি তাইৰ দিনটো বেয়া আছিল আৰু সেয়েহে তাই এখন বাৰত আহে। তাত তাইক এজন অচিনাকি মানুহে এপ্ৰ'চ কৰে, কিন্তু এনেদৰে দেখা পায় যে বছৰ ল'ৰাজনেও কোনোবা এজনী ছোৱালী লৈ পেলাই সেইখন বাৰতে আহে আৰু তাইও লোনলি ফিল কৰি পেলাই সেই অচিনাকি মানুহজনৰ লগত কথা পতা ষ্টাৰ্ট কৰে। সেই মানুহজনে লৰেনৰ কাৰণে এটা ড্ৰিংক অৰ্ডাৰ কৰে, কিন্তু লৰেন বাথৰুম যোৱাত তাইৰ সেই ড্ৰিংকত নিচাজাতীয় বস্তু মিলাই দিয়ে আৰু তাই বেহুচ হৈ যায় আৰু তাৰেই সুযোগ লৈ পেলাই মানুহজনে লৰেনক ৰেপ কৰাৰ চেষ্টা চলায়। গোটেই ঘটনাৰাজি বছৰ পুতেকে দেখা পাই পেলাই তাইক লৰেনক সেই বদমাছ ল'ৰাজনৰ পৰা উদ্ধাৰ কৰে আৰু তাৰ ঘৰলৈ লৈ যায়। লৰেনে যেতিয়া হুচ আহে তেতিয়া তাক দেখি পেলাই সোধে যে মোক ইয়াতে কোনে আনিলে। তেতিয়া বছৰ পুতেকজনে কয় যে তুমি জানা সেই ল'ৰাজনে তোমাক কি কৰিবলৈ ওলাইছিলে, কিন্তু লৰেনে কথাবোৰ মানি নলৈ পেলাই তাকহে উল্টা গালি সাপনি দিবলৈ ধৰে আৰু গোটেই গালিবোৰ শুনি পেলাই বছৰ ল'ৰাজনৰ খং উঠে আৰু সি ঘৰ এৰি পেলাই ওলাই যাবলৈ খোজে, কিন্তু লৰেনে তাক ৰাখে আৰু যাবলৈ নিদিয়ে। লৰেনে তাৰপিছত তেখেতক সোধে যে তুমি ৰাতি কিয় থাকিব লগা হ'ল। তেতিয়া ল'ৰাজনে কয় যে মই জাষ্ট তোমাক হেল্প কৰিছিলোঁ আৰু মোৰ ঠাইত কোনোবা বেলেগ থকা হ'লেও চাগে তোমাক এইটোৱেই কৰিলে হয়, আৰু তেতিয়া লৰেন তাৰ কাষত আহি পেলাই ইণ্টিমেট হ'বলৈ ধৰে। লৰেনে তেতিয়া তেখেতক যোৱাকালি থকা ছোৱালীজনীৰ বিষয়ে সোধে আৰু এনেতেই লৰেনৰ তাত ফোন আহে আৰু খবৰ পায় যে যিটো কোম্পানীৰ কথা লৰেনে কৈছিলে সেই কোম্পানীটো আচলকৈ ডুবি গ'ল। খবৰ পায়ে বছে লৰেনক ফোন কৰি অফিচলৈ মাতি আনে আৰু যিহেতু লৰেন শুদ্ধ আছিলে আৰু মেনেজাৰজন ফুল আছিলে, সেয়েহে মেনেজাৰক চাকৰিৰ পৰা ওলাই লৰেনক এটা প্ৰমোশ্যন দিয়ে। এইবোৰ দেখি পেলাই বছৰ ল'ৰা ক্লেও লৰেনৰ প্ৰতি ইমপ্ৰেছ হৈ গৈছিলে আৰু তেখেতে কৈছিলে যে মোৰ ঘৰত খুব ধুনীয়া গ্লাছৰ কালেকশ্যন আছে, এদিন চাওঁ বোলা, আৰু তেনেতেই লৰেন তেখেতৰ ঘৰলৈ আহিলে। গ্লাছৰ কালেকশ্যনখিনি খুবেই ধুনীয়া আছিলে। ক্লে কয় যে এই বস্তুখিনি মই ইনভেষ্টমেণ্ট হিচাপে লোৱা নাই, কেৱল তাৰ বিউটি এনজয় কৰিবৰ কাৰণেহে লৈছোঁ। লৰেনে ক্লেক তাতেই কিছ কৰিবলৈ লয়, কিন্তু ক্লে ভয় খায় যে দেউতাক আহিব বুলি, কিন্তু লৰেনে নামানে আৰু তাতেই ইণ্টিমেট হয়। এই গোটেইবোৰ ঘটনাৰাজি লৰেনৰ চাকৰি যোৱা মেনেজাৰজনে ট্ৰেক কৰি আছিলে আৰু সি ভাবিছিলে লৰেনে নিশ্চয় কিবা নহয় কিবা প্লেনিং কৰি আছে। নেক্সট ডে লৰেন যেতিয়া অফিচত যায় তাইৰ এক্সপেক্টেশ্যন আছিলে যে তাই খুব ধুনীয়া প্ৰজেক্ট পাব, কিন্তু তেনেকুৱা একো হোৱা নাছিলে। চি ইজ জাষ্ট এ উমেন, ডেটছ ৱাই তাইক কোনো ডাঙৰ একাউণ্ট দিয়া হোৱা নাছিলে আৰু সেয়েহে লৰেন আপছেট হৈ গৈছিলে। ঘটনা আগবাঢ়ে, লৰেন আৰু ক্লে কিছু গভীৰ হৈ পৰে তেওঁলোকৰ ৰিলেশ্যনশ্বিপত। ক্লে খুব চিৰিয়াছ হৈ পেলাই তাইক কিবা এটা ক'বলৈ ওলাইছিলে, কিন্তু লৰেনে মানা কৰে আৰু কয় যে মোক আই লাভ ইউ নক'বা প্লিজ, কাৰণ মোৰ আগতেও ৰিলেশ্যনশ্বিপ আছিলে আৰু মই তাত খুব বেছি দুখ পাইছিলোঁ, সেয়েহে আকৌ দুখ পাব নিবিচাৰোঁ। ক্লে লৰেনক এটা এক্সপেঞ্চিভ শ্ব'পিচ গিফ্ট কৰে আৰু কয় যে মই তোমাৰ কাৰণে চিৰিয়াছ হ'ব খোজোঁ আৰু মোৰ কোম্পানীৰ নতুন ব্ৰাঞ্চত মই ভালকৈ কাম কৰিব খোজোঁ। আগতে মই সিমান বেছি চিৰিয়াছ নাছিলোঁ, কিন্তু যেতিয়া তুমি আছা মোৰ জীৱনত, তো সেয়েহে এতিয়া চিৰিয়াছ হ'ব লাগিব আৰু ভৱিষ্যতৰ কথা ভাবিব লাগিব।
ক্লে ক'লে মই তোমাক কেতিয়াও এৰি নাযাওঁ আৰু তুমি যদি বিচাৰা মোৰ গোটেই পইচা মোৰ দেউতাৰ গোটেই পইচা আমাৰ হ'ব পাৰে। এই বিষয়ে লৰেনে ভাবিলে। নেক্সট ডে লৰেনৰ মিটিঙত এটা বহুত ডাঙৰ ফাইনেন্সিয়েল ডিল হ'ব লগা আছিলে। লৰেনে কিবা এটা প্লেন কৰি পেলাই ক্লেক কয় যে সেই ফাইনেন্সিয়েল ডিলৰ গোটেইবোৰ পইচা আমাৰ হ'ব পাৰে। তেতিয়া ক্লে কয় যে এতিয়াওতো মোৰ লগত পইচা আছে, দেউতাৰ চব পইচা মোৰে, আমি য'তেই ইচ্ছা তাতেই যাব পাৰোঁ। লৰেনে তেতিয়া কয় যে পইচা নোহোৱা মানুহৰ দুখ কেৱল পইচা নোহোৱা মানুহেহে বুজি পায় আৰু সেয়েহে এই পইচাখিনি মই ল'মেই ল'ম আৰু তাৰ কাৰণে প্লেনিং ষ্টাৰ্ট কৰে। লৰেনে কামটোৰ কাৰণে মেনিক হায়াৰ কৰে, কিন্তু মেনি অলপমান ৱাৰিড আছিলে এবাউট দ্য প্ৰজেক্ট, কিন্তু লৰেনে বিশ্বাস দিয়ে যে এইটো এটা ফুল প্ৰুফ প্লেন হয়। লৰেনে প্লেনটো বুজাই পেলাই কয় যে তোমালোকৰ কোম্পানী এটা বহুত ডাঙৰ কোম্পানী পাৰ্চেছ কৰিবলৈ ওলাইছে আৰু যেতিয়া ডিল ফাইনেল কৰি পেলাই পইচা ট্ৰান্সফাৰ কৰিব মই এটা দামী একাউণ্টত পইচাটো ট্ৰান্সফাৰ কৰাই দিম আৰু সেই দামী একাউণ্টটো হ'ব আমাৰ। ইমানখিনি পইচা চুৰ কৰাৰ পিছত তেওঁলোকক নিশ্চয় বেলেগ আইডেণ্টিটি দৰকাৰ হ'ব। সেয়েহে তেওঁলোকে এজনী ছোৱালী হেকাৰৰ ওচৰত যায় যিয়ে বহুত টকাৰ বিনিময়ত তেওঁলোকক নতুন আইডেণ্টিটি বনাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। বহুত বেছি পইচা খোজা স্বত্বেও লৰেনে তাইক পইচা দি দিয়ে। ইপিনে লৰেনৰ মেনেজাৰজনে তাইৰ ঘৰত সোমাই পেলাই তাইৰ গোটেই ফিংগাৰ প্ৰিণ্ট লৈ লয়। লৰেনে ব্ৰকাৰক লগ কৰি পেলাই তেওঁলোকৰ অফিচৰ ঠিক সন্মুখৰ ফ্লেট এটা লয় আৰু লৰেনে প্লেনিং কৰে যাতে বছৰ গোটেইবোৰ পাছৱৰ্ড ওলাই ল'ব পাৰে। লৰেনে প্ৰজেক্ট ডিল ছাবমিট কৰে আৰু ৱেইট কৰে তেখেতৰ পাছৱৰ্ড চুৰ কৰাৰ কাৰণে। অৱশেষত বছৰ গোটেইবোৰ একাউণ্ট পাছৱৰ্ড হেক কৰিবলৈ সক্ষম হয় আৰু লগতে তেওঁলোকে নিজৰ দামী একাউণ্টত গোটেইবোৰ পইচা ট্ৰান্সফাৰ কৰি দিয়ে। নেক্সট দিনত আমি দেখা পাওঁ যে লৰেনে যিজনী ছোৱালীক ফেক আই ডি বনাবৰ কাৰণে পইচা দিছিলে তাত এক্স মেনেজাৰজন গৈ পেলাই তাইক মাৰি পেলায় আৰু যিজন ল'ৰাই লৰেনক এদিন বাৰত জবৰদস্তি কৰিছিলে তাক ক্লেৰ ঘৰলৈ মাতি আনি পেলাই মাৰি পেলায়। তাৰপিছত গেছ চিলিণ্ডাৰ ব্লাষ্ট কৰি পেলাই ঘৰত জুই লগাই দিয়ে। চবৰে এনেকুৱা লাগিলে যেন ক্লে মৰি থাকিল। একচুৱেলি এক্স মেনেজাৰজন ক্লেৰ কাৰণে কাম কৰি আছিলে। মেনেজাৰজনৰ গোটেইবোৰ কাম কমপ্লিট হৈ যোৱাৰ পিছত ক্লে মেনেজাৰজনক মাৰি পেলায় আৰু সময় বুজি পেলাই মেনিকো ক্লে মাৰি পেলায়। গোটেইবোৰ পইচা একচুৱেলি ক্লে আৰম্ভণিৰ পৰা নিজৰ কৰিব খুজিছিলে। ক্লে আৰু মেনেজাৰজনৰ এইটো প্লেন বহুদিন আগৰ পৰাই চলি আছিলে। লৰেনে যেতিয়া ফেক আই ডি বনোৱা ছোৱালীজনীৰ মৃতদেহটো দেখা পায় তাই পলাই আহে ঘৰলৈ, কিন্তু ঘৰলৈ আহি পুলিচৰ ফোন পায় আৰু গম পায় যে মেনিকো কোনোবাই মাৰ্ডাৰ কৰি পেলাইছে আৰু এইবোৰ গম পাই তাই আপছেট হৈ উঠে। ক্লে তেতিয়া লৰেনৰ লগতে আছিলে। লৰেনৰ ক্লেৰ ওপৰত সন্দেহ হয়। তেতিয়া লৰেনে কিছু অলপ টেষ্ট তাইৰ ফ্লেটত পেলাই থৈ দিয়ে। সেইদিনাই সন্ধিয়া ক্লে আৰু লৰেনে দুয়োজনে এয়াৰপৰ্টৰ পৰা বেলেগ কাণ্ট্ৰিলৈ গুচি যোৱাৰ কাৰণে প্লেন কৰে। লৰেনক ক্লেৰ বেংকৰ পাছৱৰ্ডৰ দৰকাৰ পৰিছিলে আৰু সেয়েহে তাই এজন ৰাস্তাৰ পকেট মাৰ টাইপৰ আৰ্টিষ্ট এজনক লগ কৰে আৰু তাক কয় যে তোমাৰ কাৰণে এটা বিৰাট ডাঙৰ কাম আছে আৰু তুমি যদি সেইটো কৰিব পাৰা তেনেহ'লে তুমি ভবাতকৈ বহুত বেছি পইচা পাবা। আৰু তাক ক'লে যে ক্লে নামৰ এই মানুহজনৰ পৰা তুমি পাছৱৰ্ড চুৰ কৰিব লাগিব। লৰেনে তাক ক'লে যে দিনভৰ তাৰ ওপৰত নজৰ ৰাখিবলৈ আৰু তুমি এই কামটোৰ কাৰণে ইমানখিনি পইচা পাবা যে তুমি সপোনতো ভাবিব পৰা নাই। আৰু তাৰপিছত অফিচত গৈ পেলাই দেখা পায় যে তাইৰ কাৰণে পুলিচ ৱেইট কৰি আছে আৰু পুলিচে তাইক কয় যে মেনি, ক্লে আৰু মেনেজাৰ গোটেইকেইজন মৰিছে আৰু তাইৰ লগত গোটেইকেইটাৰ সম্বন্ধ আছে। লৰেনক পুলিচে জেৰা কৰে আৰু লৰেনৰ তাৰ ফলত খং উঠে আৰু পুলিচক একোৱেই নকয় আৰু কয় যে এই মৃত্যুৰ লগত তাইৰ কোনো ধৰণৰ কানেকশ্যন নাই। তাৰপিছত বছে লৰেনক ডিলটোৰ বিষয়ে সোধে যে ডিলটো কেতিয়ালৈকে হ'ব। নেক্সট চিনত আমি দেখা পাওঁ যে সেই পকেটমাৰ কণ আৰ্টিষ্টজন তাইৰ অফিচলৈ আহে আৰু পাছৱৰ্ড তাইক দিয়ে আৰু লগে লগে তাই পইচাবোৰ চুৰ কৰি পেলাই পলাবলৈ চেষ্টা কৰে, কিন্তু বছে এই কথা গম পাই যায়। কৰ্ণ আৰ্টিষ্টজনে কয় যে এই বেংক একাউণ্টত কিমান পইচা আছে মই গম পাই গৈছোঁ আৰু তাৰে মই কিমান পাম। তেতিয়া লৰেনে কয় যে তুমি তাৰ পৰা 50% ল'বা আৰু তাৰপিছত দুয়োজনে দেশ এৰি পেলাই পলাই যায়। ইয়াৰ পিছত লৰেনে পুলিচক ফোন কৰি কৈ দিয়ে যে ক্লে জীৱিত আছে আৰু তাক এয়াৰপৰ্টত আজি সন্ধিয়া লগ পাব। তেতিয়া পুলিচে তাইক কয় যে তুমিও আহা, তুমিও ধৰা দিয়া, কিন্তু তাইক তেতিয়া কয় যে মোৰ জীৱনৰ ওপৰত খতৰা আছে আৰু ক্লে মোক যেতিয়াই তেতিয়াই মাৰি দিব পাৰে আৰু সেই ক্লেক ধৰা দিয়াৰ পিছতহে মই আপোনালোকৰ ওচৰত যাম।
ক্লে ধৰা পৰে। ক্লেৰ ওপৰত গোটেইবোৰ মাৰ্ডাৰ কেছ লাগে। লগতে লৰেনকো পুলিচে সন্দেহ কৰে যে ক্লে মাৰি পেলাইছে, কাৰণ লৰেনৰ তেজৰ চেকুৰা ক্লেৰ এপাৰ্টমেণ্টত পোৱা যায়। লৰেনে ক্লেৰ ওপৰত বিশ্বাস কৰি পেলাই এই গোটেইবোৰ কাম আগবাঢ়িছিলে, কিন্তু সেই অদ্ভুত প্ৰতাৰণাৰ কাৰণে ক্লে এইবোৰ কৰিবলৈ বাধ্য হ'ল আৰু তাই বেলেগ দেশ এখনত গৈ পেলাই ছেটেল হৈ গ'ল। আৰু এনেকৈ চিনেমাখন শেষ হৈ যায়। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে মোৰ এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোক এনকাৰেজ কৰি থাকিব। থেংক ইউ। জয় হিন্দ, জয় আই।